বিধানসভা সমষ্টিৰ আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হোৱা মাননীয় পাপাৰীদেৱ টিহু মণ্ডল সমিতিৰ সভাপতি। আমাৰ টিহু সমষ্টিৰ মাখিবাহা অঞ্চলত আমি ৰাইজৰ মাজত আজি মত বিনিময় কৰাৰ কাৰণে আহিছিলোঁ আৰু ৰাইজৰ যথেষ্ট উৎসাহ আমি দেখিবলৈ পাইছোঁ। গতিকে ৰাইজে এইবাৰ বিজেপি আৰু NDAৰ সপক্ষে ভোটদান কৰিবলৈ ৰাইজে মন বান্ধিছে। গতিকে আজি ইয়াতে আহি ৰাইজৰ যিটো সঁহাৰি, এই সঁহাৰি দেখি সঁচাকৈ আনন্দিত হৈছোঁ। চাওক, আজি সমষ্টিটোত আমাৰ বিগত দিনত আমাৰ সমষ্টিটোত যিটো যাতায়াতৰ ব্যৱস্থা আজি উন্নত হৈছে। সমগ্ৰ গোটেই আগত মই ধৰ্মপুৰ সমষ্টিৰ বিধায়ক আছিলোঁ, গতিকে ধৰ্মপুৰত যাতায়াতৰ আজি কোনো সমস্যা তাত নাই, সকলো ৰাস্তাবিলাক উন্নত হৈছে। আৰু এইবাৰ টিহু আমাৰ মাখিবাহাৰ আমাৰ মাখিবাহা জলখানা ভতুৱাখানা আৰু আমাৰ বালি, এই গোটেই যিবিলাক অঞ্চল আছে আমাৰ হাৰিভাঙা, য'ত বানপানীৰ ডাঙৰ সমস্যা আছিল, এইবাৰ এই সমস্যাটো আৰু সমাধান হৈ গ'ল, কাৰণ আটাইবিলাক মথাউৰি হৈ গ'ল। ইতিমধ্যে 24 কোটি টকাৰ মথাউৰি হৈছে আৰু 20 কোটি 50 লাখ টকাৰ মথাউৰি আৰু টেণ্ডাৰ হৈছে বাকী থকা কামখিনিৰ কাৰণে। গতিকে আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল মথাউৰিৰ সমস্যা। এই সমস্যাটো আমাৰ সমাধান হ'ল। দ্বিতীয় কথা হ'ল কি যে যাতায়াতৰ ক্ষেত্ৰত আমাৰ টিহু যিটো মণ্ডল, এই মণ্ডলটোত আমাৰ যাতায়াতৰ কিছু কাম কৰিবলগীয়া আছে। গতিকে ইয়াতে যাতায়াতৰ ক্ষেত্ৰত আমি আমাৰ কাহাৰপাৰাৰ পৰা আমেৰিকা চকলৈকে এই ৰাস্তাটোৰ কথা ৰাইজে কৈছিল, সেই ৰাস্তাটো কৰি দিয়া হৈছে ইতিমধ্যে আৰু ৰাস্তাটোৰ নিৰ্মাণৰ কাম চলি আছে। আৰু এইবাৰ অসমমালাৰ পৰা আমাৰ 35 কোটি টকাৰ আঁচনি এটা আহিছিল, ধৰ্মপুৰ হিচাপে আহিছিল, কিন্তু আমি এই ধৰ্মপুৰ হিচাপে আহিলেও এতিয়া ধৰ্মপুৰ সমষ্টিত নাই। গতিকে আমি টিহু সমষ্টিৰ টিহু মণ্ডলত আখৰা চকৰ পৰা টিহুলৈকে এই 35 কোটি টকাৰ অসমমালাৰ কামটো আমি ইয়াতে দিছোঁ, যাতে আৰু এটা টিহুৰ পৰা অল্টাৰনেটিভ ৰাস্তা এটা যাতে বাহিৰত যোৱাৰ কাৰণে ওলায়। গতিকে আখৰাৰ পৰা এই 35 কোটি টকাৰ এই আঁচনিটো দিয়া হৈছে। আৰু তৃতীয় কথাটো হ'ল যে ইয়াৰে বিভিন্ন অনুষ্ঠান, যেনে আজি ধৰক ইয়াতে টিহু হায়াৰ ছেকেণ্ডেৰী স্কুল, তাতে 7.5 কোটি টকা দিয়া হৈছে। মাখিবাহা হায়াৰ ছেকেণ্ডেৰী স্কুল, তাতে 7.5 কোটি টকা দিয়া হৈছে। মানিকুছি হায়াৰ ছেকেণ্ডেৰী, তাতে 7.5 কোটি টকা দিয়া হৈছে। আৰু তাৰ উপৰিও আমাৰ বনগাঁও হায়াৰ ছেকেণ্ডেৰী, তাতেও 7.5 কোটি টকা দিয়া হৈছে। আমাৰ নতুনকৈ অহা মণ্ডল আমাৰ বৰক্ষেত্ৰী মণ্ডলত, তাতে ৰঘুনাথ চৌধুৰী হায়াৰ ছেকেণ্ডেৰী স্কুল, তাতো 7.5 কোটি টকা দিয়া হৈছে। বেলচৰ হায়াৰ ছেকেণ্ডেৰী স্কুল, তাতো 4.5 কোটি টকা দিয়া হৈছে। এনেকৈ স্কুলবিলাকো আজি ধুনীয়াকৈ কৰা হৈছে। কলেজবিলাকৰো উন্নয়নৰ ক্ষেত্ৰত আমি বিভিন্ন আঁচনি ইতিমধ্যে লৈছোঁ। তাৰ উপৰিও আমাৰ আগতে ধৰ্মপুৰ সমষ্টিত আমাৰ ছায়েন্সৰ কোনো ষ্ট্ৰীম নাছিল। গতিকে ছায়েন্সৰ ষ্ট্ৰীম নথকাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে হয় নলবাৰী যাব লাগে, নহ'লে গুৱাহাটী যাব লাগে। গতিকে এইবাৰ আমি ছায়েন্স ষ্ট্ৰীমো আমি চামতাত কামৰূপ কলেজত আমি খুলিলোঁ। গতিকে সেই হিচাপত আমাৰ শিক্ষা ক্ষেত্ৰখনত আমাৰ যথেষ্টখিনি লাভ হৈছে। তাৰ উপৰি হস্পিটেল, স্বাস্থ্য ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে আমাৰ যিটো আমাৰ পুৰণা ধৰ্মপুৰ সমষ্টি, প্ৰতি 1.5 কিলোমিটাৰৰ মূৰে মূৰে এখন হস্পিটেল আছে। আৰু এইবিলাক এৰিয়াত ইয়াতে ধৰক টিহু 30 হস্পিটেল, মই স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতে এইখন 85 চনৰ পৰা 90 চনৰ ভিতৰত সেইখন তাত বনাই দিছিলোঁ। গোবৰাজল হাতীকুছি হস্পিটেল, মই স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতে সেইখন হস্পিটেল বনাই দিয়া হৈছে। গতিকে স্বাস্থ্য খণ্ডটো যথেষ্টখিনি উন্নয়ন কৰা হৈছে। তাৰ উপৰিও আমাৰ ইয়াতে ঔদ্যোগিক ক্ষেত্ৰত আমাৰ আটাইতকৈ ডাঙৰ কাম এটা হৈছে আমাৰ চৰকাৰৰ দিনত, যে আমাৰ আমিনগাঁৱৰ পৰা টিহু চকলৈকে এই 2 চাইডে এইটো ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ ঘোষণা কৰা হৈছে। গতিকে ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ ঘোষণা কৰাৰ কাৰণে এটাই ভাল যে এগ্ৰিকালচাৰ লেণ্ড যদি ইণ্ডাষ্ট্ৰিয়েলত কনভাৰ্ট কৰিব লাগে, সেইটো 1 বছৰ 2 বছৰ লাগি যায়। গতিকে উদ্যোগ ইয়াতে অহাৰ কোনো স্ক'প নাথাকে। গতিকে মই উদ্যোগ মন্ত্ৰী থকা অৱস্থাত আমাৰ আমিনগাঁৱৰ পৰা আমাৰ টিহু চকলৈকে এইখিনি ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ ঘোষণা কৰা হৈছে। অসম চৰকাৰৰ কেবিনেটে এইটো পাছ কৰিছে। গতিকে আজি এই অঞ্চলত উদ্যোগ আহিবলৈ আজি সেইকাৰণে ইচ্ছুক হৈছে। আজি টিহু জানিছোঁ, আজি টিহুত আমাৰ যিটো মেগা ফুড পাৰ্ক, তাতো বহুত উদ্যোগ আহিছে। তাৰ উপৰি আমাৰ ঘগ্ৰাপাহাৰৰ তাতে যিটো জাপকুছি, তাতো আমাৰ উদ্যোগ বহুত আহিছে, তাতো। তেনেকৈ আখৰা যিটো অঞ্চল, আখৰা অঞ্চলতো আমাৰ প্ৰায় 3টা উদ্যোগ তাত গঢ়ি উঠিছে। আৰু সেই উদ্যোগবিলাকত কমচে কম এটা উদ্যোগতে 2000তকৈ অধিক মহিলাই কাম পাব আখৰাত, এনেকুৱা
মানে উদ্যোগ তাতো গঢ়ি উঠিছে সেইবিলাক আমাৰ উদ্যোগমন্ত্ৰী হৈ থকাতে কৰা তাৰ উপৰিও বনভাগশোলমাৰী ইমান ভিতৰুৱা অঞ্চল তাতে পেপচিকো কোম্পানী ডাইৰেক্ট ফৰেইন ইনভেষ্টমেণ্ট FDI ডাইৰেক্ট এইটো নিউয়ৰ্কৰ পৰা এইটো ইনভেষ্টমেণ্ট হৈছে ডাইৰেক্ট গতিকে তাত আজি এই যিটো উদ্যোগ হ'ল এই উদ্যোগটো হোৱাৰ ফলত আজি সেই অঞ্চলৰ ৰাইজ উপকৃত হৈছে চাকৰিটো পাবই চাকৰিৰ উপৰিও তাত আজি প্ৰতিটো মানুহৰ ঘৰত ভাড়াঘৰ হৈছে ভাড়াঘৰত তেওঁলোকে ইনকাম এটা পাইছে ল'ৰাবিলাকে চাকৰি পাব তাৰ উপৰিও আলু তাতে পটেটো চিপছ বনাব গতিকে তেওঁলোকে আলু উৎপাদন কৰি বহুখিনি পইচা কৃষকে পাব এটা সামগ্ৰিক বিকাশ হৈছে যিটো বনভাগশোলমাৰী অতি ভিতৰুৱা অঞ্চল আজি সেই অঞ্চলটো এখন টাউনৰ নিচিনা হৈছে টাউনশ্বিপ গঠন হৈছে তাত কাৰণ এইটো ডাঙৰ কোম্পানীটো পেপচিকো কোম্পানীটো ঠিক তেনেকৈ আখৰাজ এই অঞ্চলতো 3টা উদ্যোগ আহিছে সেই অঞ্চলটো এতিয়া উন্নয়নৰ দিশত আগবাঢ়িছে গতিকে সেই হিচাপত সমষ্টিটোৰ বিভিন্ন উন্নয়নমূলক কাম আমি কৰিছোঁ আৰু আপোনালোকে নিজেও প্ৰত্যক্ষ কৰিছে যে কিমানখিনি আছে আৰু এই মণ্ডলটোত আমাৰ কাম কৰিবলগীয়া বহুত আছে তাৰো আমি এখন ৰোড মেপ বনাই লৈছোঁ আমি কাম কৰিম বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডলতো আমি এখন ৰোড মেপ বনাই লৈছোঁ তাতো আমি কাম কৰিম গতিকে তেনেকুৱা কথা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত